হেই এভৰিৱান, বহুদিনৰ পিছত মই মিনি ব্লগ এটি আপলোড কৰিব লৈছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব। কিছুদিনৰ আগত মোৰ ঘৰত এটি মনসা পূজা কৰিলোঁ। চব পূজাত আগবঢ়াবৰ বাবে প্ৰসাদৰ দায়িত্ব যিহেতু মোৰ আছিলে, প্ৰথমে মই বনালোঁ পুৰি, যিটো প্ৰসাদৰ বাবে আগবঢ়োৱা হ'ব। আনফালে পূজাৰীয়ে পূজা ষ্টাৰ্ট কৰিয়ে দিছে। তাৰপিছত পূজাত বহি মা মনসাক সেৱা এটি জনাই ল'লোঁ। তাৰপিছত আকৌ আহি গ'লোঁ কিচেন। এইবাৰ প্ৰসাদত আগবঢ়াবৰ বাবে পায়স প্ৰস্তুত কৰাত লাগি গ'লোঁ। প্ৰসাদভাগ খাবলৈও বৰ সোৱাদ হৈছিল দেই। তাৰপিছত আলহীসকলৰ বাবে চাহ বনালোঁ। যিহেতু সকলোৱে ৰাতিপুৱাৰ পৰা উপবাসে আছে, তো সকলোকে চাহ অকণ দি দিলোঁ। আনফালে পূজা চলিয়ে আছে। দেখিছেনে গাইজ, কিমান যে যোগাৰৰ প্ৰয়োজন হয় পূজাৰ বাবে। অৱশেষত পূজা শেষ হোৱাত সকলোৱে মাৰ আশীৰ্বাদ লৈ ল'লে। দিনটো যিহেতু সকলোৱে উপবাসে আছে, সকলোকে মই সোনকালে ভাত খাবলৈ দি দিলোঁ। আৰু সকলোকে দি লৈ অৱশেষত মই নিজেও বহি ল'লোঁ ভাত খাবলৈ। এনেদৰে বহুত ভালে ভালে পূজাভাগ সম্পন্ন হৈ গ'ল। সকলো আলহীয়েও খাই ল'লে আৰু আজিলৈ মই আহিছোঁ।